নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অৰুণোদয় আঁচনিৰ নতুন আবেদন সংক্ৰান্তত যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাব চেষ্টা কৰিম। বন্ধুসকল, অৰুণোদয় আঁচনিৰ বাবে আপুনি আবেদন কৰিও এবাৰো অৰুণোদয় আঁচনিত ইনক্লুড হ'ব পৰা নাই নেকি? যদি হোৱা নাই, আপোনাৰ কাৰণে অসম চৰকাৰে লৈ আহিছে এক সোণালী সুযোগ, আৰু এই সুযোগ আপুনি যদি গ্ৰহণ কৰিব বিচাৰে তেতিয়াহ'লে আপুনি ইয়াৰ বাবে সদায় পৰ্যবেক্ষণত থাকিব লাগিব, সদায় আপুনি টাচত থাকিব লাগিব। যদি আপুনি অৰুণোদয় 3.0 জৰিয়তে ইনক্লুড হ'ব বিচাৰে, যদি বিচাৰে আপুনি চৰকাৰৰ পৰা 3000 টকালৈ প্ৰতিমাহে লাভ কৰিব, তেতিয়াহ'লে আপুনি অৰুণোদয় 3.0ত আবেদন কৰিব লাগিব। আৰু এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকক এই ভিডিঅ'টোত জনাব চেষ্টা কৰা হৈছে। অৰুণোদয় আঁচনিৰ নতুন আবেদন কেনেকৈ ফৰ্ম ফিল আপ কৰিব লাগিব? অৰুণোদয় 3.0 আঁচনি প্ৰৱৰ্তন কৰি অসম চৰকাৰে আৰ্থ-সামাজিক সবলীকৰণৰ দিশত এক গুৰুত্বপূৰ্ণ আৰু উচ্চাকাংক্ষী পদক্ষেপ গ্ৰহণ কৰিছে। অৰুণোদয় 3.0 আঁচনি 2024 অসমত অৰুণোদয় পৰিকল্পনা সফলতাৰে ৰূপায়ণ হোৱাৰ পিছত অসম চৰকাৰে অৰুণোদয় 3.0 প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লয়। এই অৰুণোদয় 3.0 কাৰ্যসূচী দৰিদ্ৰ মহিলাসকলৰ বাবে মুকলি, যিসকলক এতিয়াও মূল অৰুণোদয় কাৰ্যসূচীৰ সুবিধাৰ পৰা বঞ্চিত কৰা হৈছে। মহিলা প্ৰাৰ্থীসকলে অৰুণোদয় 3.0 কাৰ্যসূচীৰ বাবে যোগ্য হ'বলৈ 2024 চনৰ পৰা আৰম্ভ হোৱা এটা অনলাইন আবেদন দাখিল কৰিব লাগিব। ইয়াত অৰুণোদয় 3.0 স্কিমত অন্তৰ্ভুক্তৰ বাবে আবেদন প্ৰক্ৰিয়া আৰু যোগ্যতাৰ চৰ্তাৱলী সামৰি লোৱা হৈছে। কোনে কোনে পাব অৰুণোদয় 3.0 আঁচনি? অৰুণোদয়ৰ আঁচনিৰ নাম অৰুণোদয় 3.0। প্ৰকাশিত তাৰিখ 14 ডিচেম্বৰ 2022। আৰম্ভ অসম চৰকাৰৰ দ্বাৰা ৰূপায়ণ কৰা হৈছে অসমৰ বিত্ত বিভাগ। আবেদন প্ৰক্ৰিয়া অনলাইন। মুখ্য লাভালাভ 1250 টকাৰ বিত্তীয় সাহায্য। আঁচনিৰ উদ্দেশ্য দৰিদ্ৰ পৰিয়ালক বিত্তীয় সহায়। শ্ৰেণী অসম চৰকাৰৰ আঁচনিসমূহ অফিচিয়েল ৱেবছাইট finance.assam.gov.in। অৰুণোদয়ৰ বাবে আবেদন কৰিবলৈ কি কি নথিপত্ৰ লাগিব? আধাৰ কাৰ্ড, পেন কাৰ্ড, অসমৰ বাসস্থান, বেংক একাউণ্ট, বেংকৰ পাছবুক, মোবাইল নম্বৰ, ৰেচন কাৰ্ড, আয়ৰ প্ৰমাণপত্ৰ, আত্মঘোষণা প্ৰপত্ৰ যাক চেল্ফ ডিক্লেৰেশ্যন ফৰ্ম বুলি কোৱা হয়, পৰিচয় পত্ৰ, ভোটাৰ আইডি কাৰ্ড, বয়সৰ প্ৰমাণপত্ৰ। অৰুণোদয় 3.0 আঁচনি অনলাইন 2024 কেনেকৈ কৰিব? অৰুণোদয় 3.0 অনলাইনত আবেদন কৰাটো সম্ভৱ। অৰুণোদয় 3.0 আবেদন প্ৰপত্ৰখন ঘৰৰ পৰা ওলাই নোযোৱাকৈ অনলাইনত ফোন বা লেপটপত পূৰণ কৰিব পাৰি। তলৰ পদক্ষেপবোৰ অনুসৰণ কৰক। প্ৰথম পদক্ষেপটো হ'ল আঁচনিখনৰ অফিচিয়েল ৱেবছাইটলৈ যোৱা। আবেদনকাৰীসকলে এতিয়া মেনুৰ পৰা পঞ্জীয়ন বটনটো ক্লিক কৰি বাছনি কৰিব পাৰে। এতিয়া আপোনাৰ নাম, ঠিকনা আৰু ফোন নম্বৰ সহ আপোনাৰ সকলো ব্যক্তিগত ডাটা প্ৰবিষ্ট কৰক, আৰু এনেকুৱাভাৱে আপুনি আবেদন কৰিব পাৰিব। তো বন্ধুসকল, অনলাইন আবেদন প্ৰক্ৰিয়াৰ উপৰিও অৰুণোদয় আঁচনিৰ এতিয়ালৈকে প্ৰপত্ৰহে বিতৰণ কৰা হৈছে, অফলাইন আবেদন কৰিব দিয়া হৈছে। আৰু আপোনালোকে এইবাৰো চাগে অফলাইনে আবেদন কৰিব লাগিব। অফলাইন আপোনালোকে প্ৰপত্ৰ সংগ্ৰহ কৰিব লাগিব আৰু ৰিলেভেন্ট ডকুমেণ্টছৰ সৈতে আপোনালোকে কাৰ্যালয়ত জমা দিব লাগিব। তাৰপিছতে আপুনি অৰুণোদয় আঁচনিত ইনক্লুড হ'ব আৰু পৰ্যায়ক্ৰমে আপুনি অৰুণোদয় আঁচনিত 3000 টকালৈ লাভ কৰিব। বন্ধুসকল, ভিডিঅ'টো সংক্ৰান্তত আপোনালোকৰ কিবা মতামত থাকিলে কমেণ্ট ছেকশ্যনত জনাওক। আজিলৈ এৰিছোঁ, ধন্যবাদ।